মিডিয়া বন্ধুসকল, আজি আপোনালোকে কাৰ্বি আংলং বিজেপি হেড অফিচত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি আপোনালোকৰ আগত এটা কথা ক'ব বিচাৰিছোঁ, সেইটো কাৰণে মাতিলোঁ যে কংগ্ৰেছৰ কনভেনশ্যন আছে 21 তাৰিখ জানুৱাৰী দেনগাঁও হাৰঘাট এছেম্বলি। অহাকালি কনভেনশ্যনটোত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও আৰু হোজাই তেওঁলোকে পাব্লিকক মাতিছে। কিন্তু আপোনালোকে যে কাৰ্বি আংলঙত এই কনভেনশ্যনটো ৰাখি আপোনালোকৰ একো প্ৰফিট নাই। ইয়াত কিয় প্ৰফিট নাই? গৌৰৱ গগৈ যেতিয়া প্ৰেছিডেণ্ট হৈছে প্ৰথমবাৰৰ কাৰণে দুৱাৰবাগুৰিত সোমাই পেলাই নীলিপ, দেওপানী, বোকাজান হৈ পেলাই ডিফু আৰু ফুলনি, দকমুকা আৰু দেনগাঁও হৈ পেলাই ওলাই গৈছে। তেতিয়া প্ৰথম আহোঁতে গৌৰৱ গগৈয়ে কি বুলি কৈছে যে কাৰ্বি আংলং 244A অট'নমাছ ষ্টেট, সেইটো কংগ্ৰেছে মৰম কৰিছিল আৰু আগলৈও কংগ্ৰেছে মৰম কৰি থাকিব বুলি কৈছিল। আপুনি সেইটো মৰম কৰাৰ কথা নহয়। আৰ্টিকল 44A বা অট'নমাছ ষ্টেটটোতো অকল মৰম কৰি থকা বস্তু নহয় নহয়। সেইটো আপুনি ক'ব লাগিছিল যে এইটো চেণ্টাৰৰ চেপ্টাৰ আৰু অসম চৰকাৰৰ পৰা আমাৰ কোনো আপত্তি নাই, আমাৰ গ্ৰীণ ছিগনেল আছে বুলি ক'ব লাগিছিল। তথাপিও আপুনি চিধাকৈ কথা নকয়, আপুনি সদায় তেৰা বেকাকৈ কথা কয়। আৰু আপুনি কৈছিলে যে এই এছেম্বলি ইলেকশ্যনটো ছেমি ফাইনেল বুলি ক'লে। আপুনি এইবাৰটো আমাৰ ছেমি ফাইনেল, আমাৰ ফাইনেল নহয় বুলি কৈছে। ইলেকশ্যন কিবা ছেমি ফাইনেল বোলা বস্তু আছে নেকি? ইলেকশ্যন সদায় ফাইনেল। মানে আপুনি আমাৰ কাৰ্বি আংলঙত সোমাই কাৰ্বি আংলং ৰাইজৰ কাৰণে প্ৰথমতে ডিমৰেলাইজ কৰি দিছে যিমানখিনি কংগ্ৰেছ ফ'কাৰ্ছ আছে। সেইটো কাৰণে আমি আজি চবেই কংগ্ৰেছৰ পৰা ওলাই আহিবলগীয়া হ'ল। আৰু আপুনি ভাবিলে যে ৰতন ইংতি নিচিনা মানুহক যদি প্ৰেছিডেণ্ট দিয়ে কাৰ্বি আংলং কংগ্ৰেছটো শক্তিশালী হ'ব বুলি ভাবিছিলে। কিন্তু ৰতন ইংতিক প্ৰেছিডেণ্ট দি পেলাই ফাৰ্ষ্ট টাইম ইন কাৰ্বি আংলং মাছ ৰেজিগনেশ্যন হৈছে, মাছ জইনিং প্ৰগ্ৰেম হৈছে ডেইলি। আপুনি গম পাইছে চাগে যে প্ৰথম ৰতন ইংতিক প্ৰেছিডেণ্ট দিয়াৰ লগে লগে তেতিয়া কংগ্ৰেছ অলপ চলপ কিবা এটাতো আছিলে। সেইটো কাৰণে তেওঁ এণ্ট্ৰিটো কৰিলে দুৱাৰবাগুৰিৰ পৰা। দুৱাৰবাগুৰি, নীলিপ, দেওপানী এনেকুৱা হৈ পেলাই ডিফু আৰু ফুলনি, দেনগাঁও এনেকৈ হৈ পেলাই ওলাই গৈছে। তেতিয়া অলপ চলপ মানুহ আছিলে, গোট খাইছিল। কিন্তু এতিয়া ৰতন ইংতি প্ৰেছিডেণ্ট হোৱাৰ পিছততো কংগ্ৰেছটো জিৰ' হৈ গ'ল, নীল হৈ গ'ল। এতিয়া তেওঁ ভাবিলে যে মই দুৱাৰবাগুৰিত যদি এই কনভেনশ্যনটো কৰোঁ, তেওঁতো প্ৰেছিডেণ্ট, তেওঁৰ নিজৰ কনষ্টিটুৱেঞ্চিত পাতিব লাগিছিল। কিন্তু তেওঁতো গম পাইছে যে তাত মানুহ নহ'ব। এতিয়া পাতিছে কি, ক'ত? নমাটি আৰু মহামায়া। তাত যদি কনভেনশ্যনটো ৰাখোঁ তেতিয়াহ'লে নমাটিৰ পৰা অলপ মানুহ ওলাব, কাৰণ তাত অশোক তেৰণ আছে, মহামায়াৰ পৰা বিদ্যাসিং ৰংপি আছে, তাত অলপ চলপ কংগ্ৰেছ আছে। তো তেওঁলোকৰ কান্ধত বন্দুকটো ৰাখি অহাকালি এই কনভেনশ্যনটো কৰিব বিচাৰিছে। আৰু তেওঁ কেইদিনমান আগতে প্ৰেছ মিট কৰিছিলে ৰতন ইংতিক ডিষ্ট্ৰিক্ট অফিচত নেকি। তেওঁ কথাটো কৈছে, কাৰ্বিটো কৈছে, অসমীয়াটো কৈছে, মাজে মাজে ক'ৰবাত ভাঙা চিঙা ইংলিছবিলাক কয়। তেওঁ যে কি কৈছে, কি বুজাব বিচাৰিছে ৰাইজক, একো ক্লিনকৈ ধুনীয়াকৈ বুজাব পৰা নাই। প্ৰেছ মিটটো কিহৰ কাৰণে মাতিছে সেই বুজাব পৰা নাই। আৰু মই সেইটো কাৰণে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ সকলো কাৰ্বি আংলঙৰ ৰাইজক, অহাকালি এনেই টাইম ৱেষ্ট কৰি লাভ নাই। কংগ্ৰেছ এনেও নিজিকে, 5টা ছিটটো নিজিকে, ডিমা হাছাও নিজিকে। গতিকে হিলছৰ পৰা জিৰ' কংগ্ৰেছ। গতিকে এই ইমান মানুহক কষ্ট দি পেলাই কি লাভ? তেওঁলোকে গভমেণ্টৰ পৰা আঁচনি পাই আছে, অৰুণোদয় পাই আছে, 10,000 টকাকৈ ছেল্ফ হেল্প গ্ৰুপ তেওঁলোকে পাই আছে আৰু পাব আছেই। গতিকে এই সকলো আঁচনিৰ পৰা মানুহে যে বঞ্চিত হ'ব, কাৰণ চৰকাৰৰ লগত নাথাকিলেতো আঁচনিটো নাপাব। গতিকে আপোনালোকে কাৰ্বি আংলঙৰ ৰাইজক এনেই মিছামিছিকৈ কষ্ট দিয়াই হ'ব। আৰু অহাকালি এনেওতো মানুহটো নহয়, অহাকালি দেখা পাম। সেইখিনি কথা জনাবৰ কাৰণে আমি আপোনালোকক আজি আহিছোঁ। ধন্যবাদ। হয়।
কাউন্সিলৰ নাম ওলাই সেইবিলাক কথা এটা লৈ পেলাই ডেভেলপমেণ্টক লৈ উম, দুই নম্বৰ কথা কৈছে মাছ দৈনিক যিটো হৈ আছে উম, সুদাম ৰহমান ছাৰে যিটো কৰি আছে উম, সেইটো এটা ভুৱা উম, তাৰপিছত 3 নম্বৰত কয় যে আমাৰ ৰতন ডাঙৰীয়া থাকোঁতেহে উম, ইমানখিনি কিবা হৈছে আৰু আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল উম। তেতিয়া সময়ৰ গোটেই স্কিমখিনি আহিছিল বিজেপিয়ে খালি তাত মানে বহাই প্ৰথম কথাটো হ'ল কি কাৰ্বি আংলঙত এই যে ক'ৰবাত পেট্ৰল পাম্পত গ'লে বোলে KAC ওলায় সেইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি ক'ৰবাত যদি পেট্ৰল পাম্প খুৱাইছে ৰেভিনিউ ক'ত যাব কাৰ্বি আংলঙতে যাব কাউন্সিলতে যাব MSKAC এইটো KAC টো প্ৰাইভেট কোম্পানী নহয় MS থকাৰ কাৰণে তেওঁলোকে বুজিলেহে হ'ব কথাটো MS টো কিহৰ কাৰণে ৰাখে সেইটো এটা ছেকশ্যন অফ এ বিজনেছ সেইটো ৰেভিনিউ ক'ত পাই আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত পাই আছে আৰু তেওঁ কৈছে কি এইকেইদিন যে জইনিং চলি আছে সেইটো ভুৱা বুলি কৈছে মানুহে কি মানুহক কিনিব পাৰে নেকি তেওঁ কৈছে যে মানুহক কিনা বুলি কৈছে মানুহক কিনিব পাৰে নেকি জন্তু জানোৱাৰকে কিনা হয় মানে তুমি ইমান যে তোমাৰ থিংকিংটো ইমান ল' যে তুমি মানুহকো তুমি জন্তু জানোৱাৰ হিচাপত তুমি গন্তি কৰি লৈছা তুমি এইকেইদিন মই প্ৰেছ মিটৰ আৰু কাৰ্বিত মই ক'ব পাৰিলোঁ কিন্তু কেইটামান কথা কৈছে তেওঁ না অসমীয়া জানে ভালকে ক'ব তেওঁ না ইংলিছ জানে ভালকে ক'ব তেওঁ না হিন্দী জানে তেওঁ কাৰ্বিও নাজানে তেওঁ সেইদিনাখন কৈছে মোক কৈছে চেমচন ইংটি বোলে জাহা তাহা বুকি আছে এই আৰ্জাং কাংবব বুলি কৈছে কাৰ্বিত আৰ্জাং কাংবব বুলি কৈছে আৰ্জাং কাংবব মানে কাৰ্বিত কি হয় তেওঁ বুজিয়ে নাপায় তেওঁ এই ডুপ্লিকেট খ্ৰীষ্টিয়ান যে সেইটো কাৰণে বুজি নাপায় তেওঁ খ্ৰীষ্টিয়ানক ভাল নাপায় তেওঁ খ্ৰীষ্টিয়ান কিন্তু সেইটো খ্ৰীষ্টিয়ান হ'ল কি খ্ৰীষ্টিয়ান সেইটো হ'ল প্ৰায়ৰিটি মাউণ্ট মানে কি সি আটাইতকৈ কেথলিককো বেয়া পায় বেপ্টিষ্টকো বেয়া পায় প্ৰটেষ্টেণ্টকো বেয়া পায় আৰু তেওঁ কাৰ্বি কথাটো নাজানে আৰ্জাং কাংবব মানে যেতিয়া মানুহ আমাৰ হিন্দু ধৰ্ম হিচাপত বা আমাৰ আৰণ বাৰিম হিচাপত যেতিয়া মানুহক জ্বলাব যাওঁতে বাঁহেৰে এইটো হেৰি কৰিব লাগে সেইটো খুচিব লাগে মানে সেইটো জুই জ্বলোৱাৰ এটা ছিষ্টেম সেইটো নহ'লে ভালকে নজ্বলিব সেই জ্বলোতে এই বাঁহটো যে ফুটে এই বাঁহটো ফুটিলেহে আৰ্জাং কাংবব বুলি কয় বাকী এনেই নকয় তো সি কাৰ্বিও নাজানে গতিকে তেওঁ মিনিংটো নাজানে তো তেওঁৰ নিচিনা মানুহ যদি কংগ্ৰেছ চলায় কাৰ্বি আংলঙত কোনে তেওঁলোকৰ পিছত যাব সেইটো আৰু কিবা আছে চাৰি মাহ মান হৈছে পলিটিকেল পাৰ্টি তেখেতসকলে কয় যে নেশ্যনেল পাৰ্টি হটাও আৰু লোকেল পাৰ্টি মানে কাৰ্বি আংলং বচাও সেইটো তেখেতসকলে এটা মটিভ লৈ পেলাই কিবা কৰিছে সেইটো কিমান সফলতা হ'ব ন সেইটো হ'ল কি HSDF এইটো তেওঁলোকে ফ্ৰেকশ্যন অফ PHLC জায়গাঠাৰৰ ফ্ৰেকশ্যন গতিকে যিহেতু জায়গাঠাৰ ৰিজনেল পাৰ্টি গতিকে তাৰ পৰা ভাঙিছে গতিকে সেইটো নেচাৰেলি সেইটো ৰিজনেল পাৰ্টিয়ে হয় সেইটোতো নেশ্যনেল পাৰ্টিটো হ'ব নোৱাৰে তো এটা পাৰ্টি যেতিয়া গঠন কৰে তো তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেতো সেইটো ক'বই যে আমাৰ ৰিজনেল পাৰ্টি লাগিব ইয়াতে নেশ্যনেল পাৰ্টি হটাও কিন্তু HSDF বা APHLC টো এটাও টাউন কমিটিৰ মেম্বাৰো নাই এটাও MSCও নাই এটাও হেৰি MLA নাই MP নাই গতিকে তেওঁলোকে ইভেন লেম্পছ তাতো নাই তেওঁলোকৰ গতিকে তেওঁলোকে কি অল ইণ্ডিয়া ৰুল কৰিব যাব নেকি তেওঁ অসম ৰুল কৰিব যাব নেকি নেশ্যনেল পাৰ্টি হ'ব লাগিব আমি ইণ্ডিয়াত আছোঁ নেশ্যনেল পাৰ্টি হ'লেহে আমি গোটেইখিনি দেশৰ যিখিনি সুবিধা পাব লাগে এইখিনি সুবিধা পাম আমি তোমালোকে দিব পাৰিবা নেকি জাই কথা দিব পাৰিবা নেকি তোমালোকে এই ৰিজনেল পাৰ্টি HSDF তেওঁ দিব পাৰিবা নেকি ৰাইজক সহায় কৰিব পাৰিবা বুলি কোৱা হয় কি হ'ব SSDF মানে না কৈছে কোনে ৰাইজে মানে কি এতিয়া ৰাইজেতো মেক্সিমাম ৰাইজ বিজেপিৰ লগত আছে বিজেপিৰ মানুহকেইটাতো কোৱা নাই বিজেপিৰ মানুহকেইটা ৰাইজ মানে কোন
মেক্সিমাম 60-70% মানুহ বিজেপিত আছে। এই 70% মানুহ যদি কোৱা নাই, এই 30% ক'ৰবাত কংগ্ৰেছ অলপ হ'ব, ক'ৰবাত APSLC অলপ হ'ব, ক'ৰবাত HSDF অলপ হ'ব, তেওঁলোকে ক'ব এই কথাটো, ASDC অলপ হ'ব, তেওঁলোকে ক'ব এই কথাটো। বিলবিলাক মানে কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেওঁ খালী বিজেপিক জাষ্ট ব্লেম দিবৰ কাৰণে কথাবিলাক কয়। পাব্লিকেটোতো বিলটো পাই আছে, পাব্লিকটোতো আঁচনিটো পাই আছে, সকলো যিমানখিনি ৰাইজে পাব লাগে সেইখিনি বস্তুটো পাই আছে, আৰু ইলেকশ্যনৰ আগে আগেতো তেওঁলোকে পাবই, ৰাইজে যি পাব লাগে সেইটো পাবই। টাইম লাগে, অলপ সময় লাগে। তেওঁ খালী ব্লেম কৰে, তুলিৰাম ৰংহাঙক ব্লেম কৰিব। তেওঁ যিটো 5,000 টকাত চাইকেলটো 50,000 টকা দি পেলাই তেওঁ বিল ড্ৰ কৰিছে, সেইটো কাগজ আছে আমাৰ ওচৰত, কাগজ আমি দি দিব পাৰিম, প্ৰেছে সেইখিনি দেখাই দিব। তাৰপিছত তেওঁ এই ফাৰ্মটো আছে, অলপ 50-60টামান গাহৰি আছিল, তেওঁ দেখাইছে 200টা গাহৰি। সেইটোৰ নামত কাউন্সিলৰ পৰা কিমান তেওঁ বিচাৰিছে জানে, আৰু কাউন্সিলে দিছেও, মৰম কৰিছে, তেওঁক দিছেও 36 লাখ প্লাছ আৰু প্লাছ আছে, কিবা এটা আৰু হেৰি আছে, 37 গৈ পোৱা নাই। তথাপি এইবিলাক আঁচনি তেওঁ লৈছে, কিন্তু খালী ব্লেম কৰিব লাগে, যে কাৰাপশ্যন নামত লোকক ব্লেম দিব লাগে। আৰু ৰিচেণ্টলি আৰু হ'ব, এই এছেম্বলি ইলেকশ্যনৰ আগে আগে আমি আৰু কথা ক'ব আছে ৰতন নীতিৰ ওপৰত, আৰু আমি কথা ক'ম, সেইটো এতিয়া ছাছপেন্স কৰি থৈ দিছোঁ, সেইটো আৰু আছে। তেওঁ আমাৰ ডক্টৰ তুলিৰাম ৰংহাঙৰ লগত কি সম্পৰ্ক কৰিব বিচাৰিছে, ৰাখিব বিচাৰিছে, সেইটো সময়ত ক'ম। চেমছন ইংটি হিচাপত নাই, এতিয়া মোৰ এইবিলাক একো ভবা নাই, মই খালী পাৰ্টিত আছোঁ। মই নতুনকৈ জইন কৰিছোঁহে। মই জইন কৰিছোঁ কিহৰ কাৰণে? মইতো ধুনীয়াকৈ কংগ্ৰেছ কৰি আছিলোঁ, মই খুব ছিষ্টেমেটিকেলি আৰু ডেডিকেটেডলি ডিভ'টেডলি মই কংগ্ৰেছত কৰিছিলোঁ। কিয় মই কংগ্ৰেছৰ পৰা ওলাই আহিছোঁ? মানে মই গম পাইছোঁ যে ৰাহুল গান্ধীয়ে অট'নমাছ ষ্টেটক যিখিনি কথা প্ৰতিশ্ৰুতি দিছে সেইখিনি সম্পূৰ্ণ নহয়, মই ভালকৈ জানো। আৰু গৌৰৱ গগৈটো অলপ আগতে মই ক'লোঁ, তেওঁতো অট'নমাছ ষ্টেটৰ কথা কি ক'লে। আৰু ৰতন ইংতিৰ নিচিনা মানুহ কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ যদি মানে আনকালচাৰ্ড পলিটিচিয়ান যদি আছে, ৰতন ইংতি। এনেকুৱা ধৰণৰ মানুহৰ লগত কোনো কাম নকৰে। এতিয়া বিদ্যা সিং ৰম্পি সুখী নহয়, অশোক তনু সুখী নহয়, যিমানখিনি আমাৰ জগত ইংতি কোনো সুখী নহয় তাত কংগ্ৰেছত। খালী তেওঁলোকে বিজেপিতো আহিব দিগদাৰ পাইছে, কাৰণ ইয়াৰ পৰা গৈছে, বিজেপিৰ পৰা কংগ্ৰেছলৈ গৈছে, আকৌ ৰিটাৰ্ণ আহিবলৈ বেয়া পাইছে, সেইটো কাৰণে কংগ্ৰেছত যেনে তেনে আছে, সময়খিনি কটাইছে। ৰতন ইংতি এই এছেম্বলি ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ আগে আগে প্ৰেচিডেণ্টশ্বিপটো যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।